हेलो फ्रेंड्स, आज आमी फिसार विषय आलोचना करिम। फिसार रोगत गुजरातर चारिपाशे फाटी घा है। সেই ঘাবোৰৰ পৰা ৰস তেজ পুজ নিৰ্গত হয়। শৌচ কৰাৰ পিছত ৰোগীৰ অসহ্য বিষ যন্ত্ৰণা জ্বলা-পোৰা কৰা হয়। ৰোগী যেতিয়া শৌচ অত্যাধিক কঠিন হয় তেতিয়া শৌচ কৰোঁতে আৰু শৌচ কৰাৰ পিছত বিষ যন্ত্ৰণাবোৰ বাঢ়ে আৰু নৰম শৌচ হ'লে সেই বিষ যন্ত্ৰণাবোৰ কমি থাকে। সাধাৰণতে দেখা যায় যে যিবিলাক ৰোগীৰ অত্যাধিক শৌচ কঠিন হয় সেইসকল ৰোগীৰে এই ফিচাৰ হোৱা দেখা যায়। ফিচাৰ হ'লে ৰোগীয়ে যেতিয়া শৌচ অত্যাধিক কঠিন হয় তেতিয়া জোৰ দিবলগীয়া হোৱাৰ কাৰণে শৌচৰ কাষত ফাটি যায় আৰু সেই ফাটি যোৱা জেগাৰ পৰা নতুন অৱস্থাত শৌচৰ লগত তেজ নিৰ্গত হৈ থাকে। ৰোগ যেতিয়া পুৰণি হয় সেই ফটা জেগাবোৰত শৌচ খহনা খায়, যিহেতু শৌচ কঠিন হৈ থাকে সেই ফটা ঘাবোৰত ফটা জেগাবোৰত ঘাৰ সৃষ্টি হয়। গতিকে ফিচাৰ হ'লে ৰোগীয়ে যিমান পাৰে শৌচ নৰম কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। তাৰ কাৰণে ৰোগীয়ে সহজে হজম হোৱা খাদ্য, ফল মূল আৰু প্ৰায় 2 কিলোমিটাৰ কমেও 2 কিলোমিটাৰ খোজকাঢ়িবলৈ চেষ্টা কৰিব লাগে। ফিচাৰ ৰোগত হোমিওপেথিক চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰিবলগীয়া মেডিচিনখিনি হৈছে 1 নম্বৰ মেডিচিনটো হৈছে এচিড নাইট্ৰিক। এচিড নাইট্ৰিক ব্যৱহাৰ কৰিবলগীয়া ৰোগীয়ে সদায় পানী লগা, মুখত ঘা হোৱা আৰু হঠাৎ ডায়েৰিয়া হোৱা এইকেইটা সমস্যাৰ লগত ভুগি থাকে। আৰু ৰোগীৰ সদায় শৌচটো নৰম হৈ থাকে আৰু হঠাৎ ডায়েৰিয়া হয়। এই লক্ষণকেইটাৰ লগত যদি ৰোগীৰ শৌচৰ দ্বাৰা খোচা বিন্ধা কৰা বিষ থাকে আৰু শৌচৰ লগত যদি তেজ যায় তেতিয়া এচিড নাইট্ৰিক ব্যৱহাৰ কৰিব পৰা যায়। ফিচাৰ ৰোগত ব্যৱহাৰ কৰিবলগীয়া হোমিওপেথিকৰ আন এটা মেডিচিন হৈছে ৰতনহিয়া। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ শৌচ অত্যাধিক কঠিন থাকে। শৌচ কৰিবৰ সময়ত আৰু শৌচ কৰাৰ পিছত ৰোগীৰ অত্যাধিক কটা চিঙা বিষ হয়। ৰোগীৰ সকলো সময়তে পেচাব কৰাৰ ভাৱ হৈ থাকে, কিন্তু পেচাব নহয়, অকল জ্বলা পোৰাহে হৈ থাকে। এই লক্ষণসমূহ যদি দেখা পোৱা যায় তেতিয়া ৰতনহিয়া ব্যৱহাৰ কৰিব পৰা যায়। ফিচাৰ ৰোগত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে ছালফাৰ। খৰ খজুৱতি বা আন চৰ্ম ৰোগৰ লগত যদি ৰোগীৰ গঠন পূজাৰ ধৰণৰ হয় ৰোগী, তেতিয়া ছালফাৰ ব্যৱহাৰ কৰিব পৰা যায়। ছালফাৰ ব্যৱহাৰ কৰা ৰোগীৰ শৌচ অত্যাধিক ডাঙৰ হয় আৰু শৌচৰ দ্বাৰা জ্বলা পোৰা কৰা থাকে। এই লক্ষণসমূহ যদি থাকে তেতিয়া ছালফাৰ ব্যৱহাৰ কৰিব পৰা যায়। ফিচাৰ ৰোগত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে গ্ৰাফাইটিছ। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ গঠনটো সাধাৰণতে অত্যাধিক শকত বা মোটা আৰু হৃষ্টপুষ্ট হয়। ৰোগীৰ শৌচৰ আকাৰ অত্যাধিক ডাঙৰ হয় আৰু আঙুঠিৰ নিচিনা গুটি গুটি হয়। সেই আঙুঠিৰ নিচিনা গুটি গুটিবোৰত হাও নিচিনা পদাৰ্থ মিহলি হৈ থাকে আৰু ৰোগী ফিচাৰ হৈ থাকে যদিও ৰোগী ক্ৰমান্বয়ে শকত হৈ গৈ থাকে। এই লক্ষণসমূহ থাকিলে গ্ৰাফাইটিছ ব্যৱহাৰ কৰিবলগীয়া হয়। ফিচাৰ ৰোগত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে চাইলেচিয়া। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ শৌচ অলপ দিন নৰম হৈ থাকে আৰু কিছুদিনৰ পিছত শৌচ টান হৈ যায়। এইদৰে পৰিৱৰ্তনশীল শৌচ, অৰ্থাৎ অলপ দিন নৰম আৰু অলপ দিন যদি টান হয় তেতিয়া চাইলেচিয়া ব্যৱহাৰ কৰিব পৰা যায়। চাইলেচিয়া ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ আন এটা লক্ষণ হৈছে শৌচ গুইজেদাৰত আবদ্ধ হৈ থকাৰ নিচিনা হয়, অত্যাধিক জোৰ দি শৌচ কৰিবলগীয়া নিচিনা হয়, তেতিয়া চাইলেচিয়া ব্যৱহাৰ কৰিব পৰা যায়। ফিচাৰ ৰোগত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে আৰ্ছেনিক এলবাম। পেচাব কৰাৰ সময়ত যদি ফিচাৰত অত্যাধিক যন্ত্ৰণা হয় তেতিয়া আৰ্ছেনিক এলবাম ব্যৱহাৰ কৰিব পৰা যায়। ফিচাৰ ৰোগত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে এস্কিলিয়াজিড। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ গুইজেদাৰটো সদায় গধুৰ অনুভৱ কৰি থাকে আৰু ফুলি থকাৰ নিচিনা অনুভৱ কৰে। ৰোগীৰ গুইজেদাৰত অসহ্য জ্বলা পোৰা কৰা বিষ আৰু যন্ত্ৰণা থাকে। গুইজেদাৰটো গৰম অনুভৱ কৰে আৰু শুকান অনুভৱ কৰি থাকে। যদি এই লক্ষণসমূহৰ লগত কঁকালত বিষ থাকে তেতিয়া এস্কিলিয়াজিড ব্যৱহাৰ কৰিব পৰা যায়। এস্কিলিয়াজিড ব্যৱহাৰ কৰিবলগীয়া আন এটা লক্ষণ হৈছে ৰোগীৰ শৌচ
গুটি গুটিৰ নিচিনা হয় আৰু অত্যাধিক কঠিন হয়। এই লক্ষণটো যদি থাকে তেতিয়া এস্কিলাছ ব্যৱহাৰ কৰিব পৰা যায়। ফিচাৰ ৰোগত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে পেট্ৰলিয়াম। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ শীতকালত ৰোগ বৃদ্ধি হয় আৰু গ্ৰীষ্মকাল সোমোৱাৰ লগে লগে ৰোগীয়ে আৰাম বোধ কৰে আৰু ৰোগীৰ শৌচ সদায় নৰমেই থাকে। ডায়েৰিয়া টাইপত হৈ যদি ৰোগী ৰাতিপুৱা 12টা বজালৈকে যদি ৰোগ বৃদ্ধি হয় আৰু তাৰপিছত যদি ৰোগ আৰাম পায় তেতিয়াও পেট্ৰলিয়াম ব্যৱহাৰ কৰিব পৰা যায়। ফিচাৰ ৰোগত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে থুজা। ৰোগীৰ গুহ্যদ্বাৰ যদি কাপোৰত ঘঁহা খায় বা হাতেৰে চুলে অত্যাধিক যদি বিষ হয় তেতিয়া থুজা ব্যৱহাৰ কৰিব পৰা যায়। এক ধৰণৰ চেপেটা কাঠ আচিনা হয় তেতিয়াও থুজা ব্যৱহাৰ কৰিব পৰা যায়। আৰু ৰোগীৰ গুহ্যদ্বাৰৰ পৰা ৰস ওলায় আৰু গাখীৰৰ নিচিনা এটা চামনি পৰি যদি চৰ্মৰোগ হয় তেতিয়া বগা চামনি গাখীৰৰ নিচিনা চামনি পৰা যদি চৰ্মৰোগ হয় তেতিয়া থুজা ব্যৱহাৰ কৰিব পৰা যায়। ফিচাৰ ৰোগত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে কেলকেৰিয়া ফ্ল'ৰ। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া প্ৰধান লক্ষণটো হৈছে ৰোগীৰ শৌচ কঠিন থাকে, কেতিয়াবা 2 বা 4 দিনলৈকে শৌচ নহয়। এই লক্ষণসমূহ যদি ফিচাৰ ৰোগৰ লগত থাকে তেতিয়া কেলকেৰিয়া ফ্ল'ৰ ব্যৱহাৰ কৰিব পৰা যায়। শৌচ নৰম হ'লে কেলকেৰিয়া ফ্ল'ৰ ব্যৱহাৰ কৰিব নালাগে। শৌচ অত্যাধিক কঠিন হোৱা ৰোগীৰ ক্ষেত্ৰতহে কেলকেৰিয়া ফ্ল'ৰ ব্যৱহাৰ কৰিব পৰা যায়। এইখিনিয়ে আছিলে ফিচাৰ ৰোগত ব্যৱহাৰ কৰিবলগীয়া মেডিচিন। এই মেডিচিনখিনি ব্যৱহাৰ কৰাৰ লগতে ৰোগীয়ে সহজে হজম হোৱা খাদ্যখিনি খাব লাগে আৰু শাৰীৰিক ব্যায়াম যিমান পাৰে কৰিবলৈ চেষ্টা কৰিব লাগে যাতে খাদ্যখিনি খুব সহজে হজম হয়। সদায় ডায়েটটো কণ্ট্ৰল কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। ৰোগীৰ যাতে শৌচটো সদায় নৰম হৈ থাকে, শৌচ কঠিন হ'বলৈ দিব নালাগে। আপোনালোকে যদি আমাৰ ভিডিঅ'টো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।